যিহেতু মই শহুৰ দেউতাক লগেই নাপালোঁ কিন্তু তেওঁৰ বছৰিকীয়া শ্ৰাদ্ধ ভাগ কৰাৰ সৌভাগ্যখন হয় ভগৱানে দিয়ে আছে সেইবাবে লৰালৰিকৈ আহি গ'লোঁ বজাৰত প্ৰথমে লৈ ল'লোঁ নাৰিকল তাৰে পাছত এয়া লগা আছিলে ফল মূল আৰু যিখিনি দৰকাৰী বস্তু আছিলে দৌৰাদৌৰিকৈ লৈ ল'লোঁ বজাৰ কৰি মেলি আহি একদম ৰেডি হৈ গ'লোঁ মানে আজি শহুৰ দেউতাৰ শ্ৰাদ্ধ তাৰ বাবে অকণমান যোজা চলি আছে আৰু লগতে আপোনালোককো দেখুৱাই দিবতো চাই থাকিব দেই আৰু এইফালে আহি গ'ল বামুণ ধুনীয়াকৈ তেওঁ দোনা কাটি আছে ৰেডি কৰি আছে এইবোৰ আৰু এইফালে শহুৰৰ শ্ৰাদ্ধ বুলি কৈছিলোঁৱে নহয় তাৰ যোগাৰ এয়া গোটেইখিনি ৰেডি কৰি দিলে তাৰে পাছত আহি গ'লোঁ মই পাকঘৰত দুপৰীয়া সাজ ৰেডি কৰিবলৈ আৰু এয়া বিলাহী আলু ঔৰে মাছৰ জোল বনাম আৰু এইফালে আন এটা কেৰাহী গৰম হ'বলৈ দিছোঁ তাতে বনাম আপোনাৰ মিক্স চব্জি যিখন লাবৰা সেইখন বহাই দিলোঁ একদম ধুনীয়াকৈ আৰু এইফালে আমাৰ মাছ উতলি আছে ভকভকাই তাৰে পাছত এইফালে বনাইছোঁ অকণমান পেটু আছিলে সেইখিনিও ধুনীয়াকৈ ভাজি ৰেডি কৰি ল'লোঁ এইফালে বনালোঁ পনীৰ এনেকৈ গোটেইখিনি ধুনীয়াকৈ ৰেডি কৰি মেলি লৈ যেতিয়া শ্ৰাদ্ধ শেষ হ'ল তাৰে পাছত এয়া একদম দি দিলোঁ সকলোকে ভাত এয়া আহিছিলে যিহেতু জ্যেষ্ঠসকলকেই মতা যায় শ্ৰাদ্ধত তেনেকুৱাকৈ ওচৰৰ পাজৰৰ যিখিনি থাকে তেওঁলোকক মতা যায় তেওঁলোকক মাতি খোৱা যায় আৰু এসাঁজ এয়া বাৰু আমাৰ ঘৰৰে হয় জেঠাই হয় এইফালে মাহী হয় গোটেইবোৰ একদম ধুনীয়াকৈ খুৱাই বোৱাই লৈ তাৰপিছত নিজৰ পাতখত ৰেডি কৰি লৈ দেখুৱাইছিলোঁৱেই নহয় মাছৰ পেটু সৰু আলু ভাজি মিক্স চব্জি মাছ ঔটেঙা আৰু বিলাহীৰে দৈ মিঠাই পনীৰ আৰু দালি খাবলৈ যে বহুত টেষ্টি হৈছে আৰু এনেকুৱা কাজবোৰত বনালে সঁচাকেই দেই মানে কিবা এটা সোৱাদ লাগে আৰু লগে ভাগে বনালেও খালোঁ বলোঁ আৰু ধুনীয়াকৈ সকলোকে খোৱালোঁ খুৱাই মেলি সামৰিলোঁ তো আজি ভিডিঅ'টো ইমানতে নেক্সট ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই